নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ যিসকল ৰান্ধনী আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী হয় তেওঁলোকৰ বাবে আহিছে বহুতেই ভাল খবৰ। বহুতে ইতিমধ্যে গম পাইছে যে তেওঁলোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি হ'ল বুলি, কিন্তু দৰমহা বৃদ্ধিৰ যি বাজেটত ঘোষণা কৰিছে যে তেওঁলোকৰ যি দৰমহা হয় অতি শীঘ্ৰে অৰ্থাৎ অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ যি দৰমহা হয় দৰমহা বৃদ্ধি কৰিব, কিন্তু তেওঁলোকৰ কিমান দৰমহা হ'ব সেই কথা কিন্তু ঘোষণা কৰা নাই। সেই সকলোবোৰ আপডেট আপোনালোকক আজি এই ভিডিঅ'টিৰ জৰিয়তে জনাম, আৰু লগতে ফেচবুকৰ জৰিয়তে তেওঁলোকৰ যি অংগনবাড়ী সন্থা হয় তেওঁলোকৰ মতামত কি আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব, আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক CITU আছামৰ তৰফৰ পৰা যি ফেচবুক আপডেট আছিলে তাত দেখুৱাব লৈছোঁ। আপোনালোকক দেখিবলৈ পাইছে দিছপুৰৰ ভিতৰত যাব নিদিয়ে, গতিকে উজান বজাৰ কাৰ্যালয়ত নিজৰ বিভাগীয় সঞ্চালকক সাক্ষাৎ কৰি বাজেট জনালে আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সজাতি দলে। চলিত অধিৱেশনতে বৃদ্ধিৰ ধন ধাৰ্য কৰক। অৰ্থাৎ যিহেতু অংগনবাড়ী কৰ্মীসকলৰ যি দৰমহা হয় দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত যিহেতু অজন্তা নেওগে আছাম বাজেট 2025ত ঘোষণা কৰিলে যে তেওঁলোকৰ অক্টোবৰ মাহত দৰমহা বৃদ্ধি হ'ব, নতুবা তেওঁলোকৰ এককালীন সাহায্য পাব, কিন্তু কিমান টকা পাব সেই কথা নিশ্চিত কৰা নাই। গতিকে 25 তাৰিখৰ ভিতৰত যদিহে তেওঁলোকৰ ধাৰ্য কৰা ধন নজনায় তেনেহ'লে তেওঁলোকে প্ৰতিবাদ কৰিব। যদিহে 25 তাৰিখৰ ভিতৰত তেওঁলোকে কনফাৰ্মেশ্যন নিদিয়ে যে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকে ফেচবুক লাইভৰ এটা ভিডিঅ' চাব লাগিব যে অংগনবাড়ী কৰ্মী সন্থাৰ যি প্ৰতিবাদ কৰাৰ যি ভাষ্য, প্ৰতিবাদ কৰিম বুলি যি কোৱা যি ভাষ্য আছিলে সেই ভাষ্যটো আপোনালোকে অলপ শুনক, তেতিয়া গম পাব যে 25 তাৰিখৰ ভিতৰত যদিহে তেওঁলোকৰ যি দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত সুনিশ্চিত নকৰে তেনেহ'লে প্ৰতিবাদ সাব্যস্ত কৰিম বুলি কৈছে। তো সেই মন্তব্যটো আপোনালোকে প্ৰথমতে শুনি লওক। আমাক বাজেটত 10 মাৰ্চৰ দিনা আমাক বাজেটত ঘোষণা কৰিলে আমাৰ মাননি বৃদ্ধিৰ। এই মাননি বৃদ্ধিৰ যিটো আমাক ঘোষণা কৰিলে মাননি বৃদ্ধি কৰিম বুলি, কিন্তু তাৰ কোনো পৰিমাণ ধৰি নিদিলে। আচলতে আমি ভাবিছিলোঁ এবাৰ বহু আশা কৰি আছিলোঁ এইবাৰ বাজেটত আমাৰ অংগনবাড়ীসকলৰ ওপৰত কিবা এটা ভাল বিবেচনা কৰি আমাৰ ভাল মাননি বৃদ্ধিৰ এটা ব্যৱস্থা কৰিব, কিন্তু ব্যৱস্থাটো ঠিকেই কৰিলে কিন্তু পৰিমাণটো ঘোষণা নকৰিলে। তাৰ বাবে আজি আমাৰ হৈ পৰিছে, আৰু আমি এইভাৱে চালক মহোদয়ৰ ওচৰলৈও আহিলোঁ, আৰু আহি আমি তেখেতক এখন স্মাৰক পত্ৰ দিলোঁ যে আমাৰ মাননি কিমান বাঢ়িব সেইটোৰ ওপৰত আমি জানিব বিচাৰিলোঁ, আৰু অতি সোনকালে এই অধিৱেশনতে যাতে আমাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰে তাৰ বাবে আমি আহ্বান জনালোঁ। হ'ব আমাৰ বাজেট অধিৱেশন এই 25 তাৰিখৰ ভিতৰত যদি আমাৰ মাননি বৃদ্ধিৰ কোনো ঘোষণা নহয় তেতিয়াহ'লে হয়তো আমি আকৌ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এইখিনি ক'লোঁ। আৰু ফেচবুক লাইভৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে গম পালে যে যিহেতু এইকেইদিন 2025ৰ যি বাজেট হয় সেই বাজেটৰ অধিৱেশন হৈ আছে ইতিমধ্যে। 10 তাৰিখে তেওঁলোকে ঘোষণা কৰিলে যে তেওঁলোকৰ যি দৰমহাটো বৃদ্ধি কৰিব অক্টোবৰ মাহৰ ভিতৰত, কিন্তু এই দৰমহা কিমান হ'ব, কিমান দৰমহালৈকে তেওঁলোকে বৃদ্ধি কৰিব সেই কথা সুনিশ্চিত নকৰিলে, কিন্তু অংগনবাড়ী কৰ্মীসকলে প্ৰতিবাদ কৰিম বুলি কৈছে। নতুনকৈ যি আপডেট আছিলে ইমানেই আছিলে, তেওঁলোকৰ যি দৰমহা বৃদ্ধি হ'ব অক্টোবৰ মাহৰ ভিতৰত, আৰু ইমানেই জনাবলগীয়া আছিল আপোনালোকক নতুনকৈ যি আপডেট আহিছে। তো আৰু যদিহে কিবা নতুন আপডেট আহি থাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টিৰ জৰিয়তে বা আমাৰ যি চেনেল আছে চেনেলৰ জৰিয়তে। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব পাৰে আপোনালোকে। আমি হোৱাটছআপ গ্ৰুপতো চাকৰিৰ খবৰ বা চাকৰি আপডেট দি থাকোঁ, আৰু কিছুমান ৰিজাল্টৰ আপডেট দিওঁ। যদিহে আপোনালোকৰ কোনো চাকৰিৰ কাৰণে এক্সামৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে সেই এক্সামৰ আমি ৰিজাল্ট বা যিকোনো আপডেট আমি হোৱাটছআপৰ জৰিয়তে দিওঁ, তো তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।